নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত এনে এটা কাহিনী ক'বলৈ ওলাইছোঁ, যিটো কাহিনী হয়তো আপোনালোকৰ বহুতে আগতে শুনিছে বা নাই শুনা। যি কি নহওক, এই কাহিনীটো মই নিজ মুখেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে এবাৰ শুনি চাব। নিজৰ জীৱনটো হয়তো এবাৰ হ'লেও সংশোধন কৰাত সহায়ক হ'ব। এদিন এগৰাকী কোট টাই পৰিহিত ধনী ব্যক্তি তেওঁৰ বিলাসী গাড়ীৰে ঘৰলৈ আহি আছিল। তেনেতে নিজৰ অট্টালিকা সদৃশ প্ৰাসাদৰ প্ৰৱেশ পথতে এগৰাকী দৰিদ্ৰ ফটা-চিটা কাপোৰ পিন্ধা বিদীৰ্ণ শৰীৰৰ মগনীয়াক কঁপি থকা দেখা পালে। মানুহজনক দেখি তেওঁৰ খুব দুখ লাগিল আৰু গাড়ীৰ পৰা নামি তেখেতক ঠাণ্ডাৰ পৰা বাচিবলৈ কম্বল এখন দিয়াৰ কথা কৈ পুনৰ গাড়ীত উঠি নিজৰ ঘৰলৈ বুলি বাট ল'লে। তেখেতৰ কথা শুনি মগনীয়াজনে মনত বৰ সন্তোষ পালে আৰু ভাবিলে তেওঁ এতিয়া ৰাতিটো ভালকৈ পাৰ কৰিব পাৰিব। তেতিয়া ৰাতি গভীৰ হৈ আহিছিল। ইতিমধ্যেই মাজনিশা হ'লগৈ। মগনীয়াজন ঠাণ্ডাত কঁপি কঁপি ঠৰঙা হৈ পৰিছিল। ইফালে ধনী মানুহজনে নিজৰ ল'ৰা-ছোৱালী, পোহনীয়া জীৱ-জন্তুৰ লগত উমলি জামলি ভাত পানী খাই শুই থাকিল। ৰাতিপুৱা মগনীয়াজনৰ কথা মনত পৰাত ধনী ব্যক্তিজন হাতত কম্বলখন লৈ উঠাত খাই মগনীয়াজনৰ ওচৰলৈ দৌৰি আহিল। গৈ দেখে মগনীয়াজন ইতিমধ্যে ঠাণ্ডাত মৃত্যু হৈছে। তেওঁ নিজৰ ওপৰতে দুখ আৰু ক্ষোভ প্ৰকাশ কৰিলে। এই কাহিনীৰ পৰা আমি দুটা শিক্ষা পালোঁ। প্ৰথমটো হ'ল, কথা ৰাখিব নোৱাৰিলে আমি কেতিয়াও আনক কথা দিব নালাগে। দ্বিতীয়টো হ'ল, যেতিয়া কোনোবাই আশা বা বিশ্বাস দিয়ে তেতিয়া সকলো উজাৰি আশা বা বিশ্বাস কৰিব নালাগে। নিজৰ বাবেও অলপ আশা বিশ্বাস ৰাখিব লাগে, যাতে প্ৰতিকূল পৰিৱেশত জীয়াই থাকিব পাৰি। ধনী ব্যক্তিজনে আশা নিদিয়া হ'লে তেওঁ নিজে ঠাণ্ডাত মোকাবিলা কৰিব পৰাকৈ মনোবল তৈয়াৰ কৰি ল'ব পাৰিলেহেঁতেন। ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে।